সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰোঁ আৰু আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক সেইটোৱে কামনা কৰিছো। আজি হৈছে 2 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে, আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰম। তো প্ৰথম খবৰটো হৈছে বাংলাদেশী মিয়াই অসমত দৈ ক্ৰীম খাই থাকিলে ক'ত যাব? তো তেওঁলোকক কষ্ট দিব লাগিব। তেওঁলোকে যিদৰে এতিয়া এইখিনি ভোগ কৰি আছে এইখিনিত কষ্ট পাব লাগিব, তেতিয়াহে সেইখিনি কষ্ট পাই থাকিলে যাব বুলি কৈছে। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখিছে। আৰু এতিয়া যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে অবৈধ বাংলাদেশীসকলক মিয়াসকলক লৈ কেনেদৰে কৈছে সেইখিনি আপোনালোকেতো গমেই পায় যে উচ্ছেদ কৰা আৰু আগন্তুকো উচ্ছেদ চলি থাকিব, কষ্ট দি থাকিব। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে ইয়াত যেনেদৰে সুবিধা পাইছে এইখিনি এনেদৰে, সেইটোকে তেওঁ উদাহৰণ দি কৈছে যে দৈ ক্ৰীম খাই থাকিবলৈ পালে নাযায়, তেওঁলোকক কষ্ট দিব লাগিব যিকোনো প্ৰকাৰে, আৰু মই কষ্ট দিমেই সেইখিনি ক্ষেত্ৰত, আৰু কষ্ট দিবলৈ মই মুখ্যমন্ত্ৰী হৈ আছোঁ। মুঠৰ ওপৰত মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াই কষ্ট পাবই, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু এই যি অবৈধভাৱে তেওঁলোকে বেদখল কৰি আছে সেইখিনি মুক্ত নকৰালৈকে এই উচ্ছেদ প্ৰক্ৰিয়া চলিও থাকিব বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য কৰিছে। এইখিনি ক্ষেত্ৰত আপোনালোকৰ মতামত কমেণ্টত লিখিব। নেক্সট খবৰ হৈছে আমি 15টাত বিচাৰিছোঁ। তো যিহেতু এতিয়া বিৰোধীয়ে মিত্ৰতাৰ লগত ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ লগত ৰাইজৰ দলৰ তেনেদৰে যি তেওঁলোকৰ মিত্ৰতাৰ সময় এইখিনি তেওঁলোকৰ মিত্ৰতাৰ ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই কৈছে যে আমি 15টা সমষ্টিত বিচাৰিছোঁ, 15টা আমাক আসন লাগে। আৰু এইখিনি ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁ সেইখিনি ঠিকেই বুলি কৈছে। আৰু আগন্তুক সময়ত সকলোখিনি তেওঁলোকৰ যি দলৰ মাজত আলোচনা কৰি আগন্তুক সময়ত দিব পাৰি নোৱাৰি এইখিনিৰ ওপৰত তেওঁ সেইখিনি জনাব বুলিও আশ্বাস দিছে অখিল গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে। আৰু কৈছে যে আমি 15টা সমষ্টিতহে বিচাৰিছোঁ বুলি এনেদৰে অখিল গগৈ ডাঙৰীয়াই কৈছে। নেক্সট খবৰ হৈছে মই দিয়া আসনক লৈ ভাল পাইছে গৌৰৱ গগৈ ডাঙৰীয়াই। সেয়ে অখিল গগৈ ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই এইখিনি ক্ষেত্ৰত কৈছে আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা যি তেনেদৰে আসনক লৈ সমষ্টিক লৈ যি তেনেদৰে সেইখিনি কোৱা হৈছিলে যে আমাক ইমানটো লাগিব, তো সেইখিনি ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমি ভাল পাইছোঁ বা এইখিনি আগন্তুক সময়ত চৰ্চা কৰি পিনি আমি জনাম বুলি এনেদৰে অখিল গগৈ ডাঙৰীয়াই সেইখিনি তেওঁ এইখিনি উত্থাপন কৰিছে আৰু জানিবলৈ দিছে। নেক্সট খবৰ হৈছে অসমবাসী ৰাইজে বিগত 25 বছৰ মোক বিধায়ক মন্ত্ৰী হিচাপে ৰাখিছে আৰু ৰাইজৰ প্ৰতি মই সদায় কৃতজ্ঞ। তো এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ সেইখিনি মন্তব্য ৰাখিছে যে অসমবাসী ৰাইজে বিগত 25 বছৰে মোক বিধায়ক হিচাপে আৰু মন্ত্ৰী হিচাপে ৰাখিছে আৰু ৰাইজৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ বুলি তেনেদৰে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য আগবঢ়াইছে। নেক্সট খবৰ হ'ল আগন্তুক যিহেতু 24ৰ নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন মানে এই কাৰণে কৈছোঁ যে এই সময়ছোৱা অতি খৰকৈ যাবলৈ ধৰিছে। আৰু সেইবাবে এইখিনি ক্ষেত্ৰত এতিয়া প্ৰতিটো দলে তেনেদৰে নিজৰ কুচকাৱাজ আৰম্ভ কৰি দিছে। আৰু এইখিনি ক্ষেত্ৰত আজি দেখা গ'ল যে মুকলি হ'ল ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ 2026। তো মুকলি কৰিলে ৰাইজে দলে। নেক্সট খবৰ হৈছে বিশাল পদযাত্ৰাৰে গোলাঘাট চহৰ কপালে গৌৰৱ গগৈ ডাঙৰীয়াই। তো এতিয়া প্ৰতিটো দলে নিজৰ যি নিৰ্বাচনী ৰণকৌশল আছে সেইখিনি তেওঁলোকে তৈয়াৰ কৰি তো এতিয়া যি যাত্ৰা আৰম্ভ কৰিছে এইখিনি তেনেদৰে সেইখিনি তেওঁলোকে কৰি গৈ আছে। আৰু বিশাল পদযাত্ৰাৰে গোলাঘাট চহৰ কপালে গৌৰৱ গগৈ ডাঙৰীয়াই। কংগ্ৰেছৰ হৈ গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি গোলাঘাটত বিশাল পদযাত্ৰা, তো বৃহৎ সংখ্যক লোকে তেনেদৰে গোলাঘাট চহৰ কপাই তোলা দেখা গৈছে। নেক্সট খবৰ হৈছে আইনৰ মতে মিয়াই অসমত ৰিক্সাও চলাব নোৱাৰে। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইদিনমান পূৰ্বে তেওঁ মন্তব্য ৰাখিছিলে যে যদি মিয়াই ৰিক্সা চলায় তেওঁলোকক 5 টকা ঠাইত 2 টকা 3 টকা এনেদৰে দিবলৈ কষ্ট দিব লাগিব বুলি কৈছে। কষ্ট দিলেহে তেওঁলোকে সেইখিনি আঁতৰি যাব, এনেদৰে কথাটো কৈছিলে। আৰু তাৰ প্ৰত্যুত্তৰত বিভিন্ন
দলে বিভিন্নজনে সেইখিনি কটাক্ষ কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু কটাক্ষৰ সেইকে লক্ষ্য কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তাৰ প্ৰত্যুত্তৰ তেনেদৰে দিলে যে আইনৰ মতেতো মিয়া অসমত ৰিক্সাও চলাব নোৱাৰে। মইতো এইখিনি ভালেই কৈছিলোঁ যে তেওঁলোকৰ 5 টকা ঠাইত 3 টকা ল'বলৈ 4 টকা ল'বলৈ বা দিবলৈ। তো এইখিনি ক্ষেত্ৰত এতিয়া যিটো মই দেখিছোঁ বা এইখিনি মই কোৱা নাছিলোঁ, আজি কৈছোঁ যে আইনৰ মতে মিয়াই অসমত ৰিক্সাও চলাব নোৱাৰে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি কৈছে। নেক্সটটো খবৰ হৈছে নগাঁৱত NPS কৰ্তন কৰি OPS বাহাল ৰখাৰ দাবীত প্ৰতিবাদ সদৌ অসম কৰ্মচাৰী পৰিষদে সেইখিনি বাহাল ৰাখিছে। তো নগাঁৱত কি কৰিছে, NPSত কৰ্তন কৰি OPS বাহাল ৰখাৰ দাবীত প্ৰতিবাদ সদৌ অসম কৰ্মচাৰী পৰিষদে সেইখিনি তেওঁলোকে প্ৰতিবাদ কৰিছে যে OPS কৰিব লাগে, অল্ড পেঞ্চন কৰিব লাগে, অল্ড পেঞ্চন কৰিলে আমাৰ সকলোখিনি সুবিধা হ'ব। তো এইখিনি ক্ষেত্ৰক লৈ তেওঁলোকে সেইখিনি সদৌ অসম কৰ্মচাৰী পৰিষদে তেওঁলোকে প্ৰতিবাদ কৰিছে। নেক্সটটো খবৰ হৈছে মিয়াক লৈ পুনৰ সৰব মাননীয় মুখ্যমন্ত্ৰী মহোদয়। হয়, মিয়াক লৈ পুনৰ সৰব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন তেনেদৰে মন্তব্য ৰাখিছে যে উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব, মিয়াক কষ্ট দি থাকিব আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে এইখিনি মিয়াই কষ্ট পাই থাকিব বুলি তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈ আৰু অখিল গগৈ অৰ্কিড পাৰ্কত লগ হৈ কাজিৰঙা অৰ্কিড পাৰ্কৰ বিষয়ে আলোচনা কৰিছে। তো গৌৰৱ গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়া লগ হৈ কাজিৰঙা অৰ্কিড পাৰ্কক লৈ সেইখিনি আলোচনা কৰা দেখা গৈছে। তো অৰ্কিড পাৰ্কক লৈ আলোচনা তেনেদৰে কৰিছে। নেক্সটটো খবৰ হৈছে দৰ্শনাৰ্থীৰ বাবে মুকলি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প। তো হয়, দৰ্শনাৰ্থীৰ বাবে মুকলি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প মুকলি কৰি দিয়া হৈছে দৰ্শনাৰ্থীৰ বাবে। নেক্সটটো খবৰ হৈছে মই আগষ্ট মাহৰ পৰাই 2 ঘণ্টাতকৈ বেছি হোৱা নাই। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মই আগষ্ট মাহৰ পৰাই তেনেদৰে 2 ঘণ্টাতকৈ বহুত বেছি শুবলৈ সময় পোৱা নাই আৰু ৰাজ্যখনৰ বাবেই হওক বা আগন্তুক যি 26 নিৰ্বাচন আছে মুঠৰ ওপৰত সাধাৰণ জনসাধাৰণৰ বাবে কি কেনেদৰে কৰিব পাৰি, কেনেকুৱা ধৰণৰ কি কাম, মুঠৰ ওপৰত কৈছে যে সেই বিষয়ে লৈয়ে তেনেদৰে মই এইখিনি লৈ বিচাৰ বিবেচনা কৰি থাকোঁ আৰু মই আগষ্ট মাহৰ পৰাই 2 ঘণ্টাতকৈ বহুত বেছি হোৱা নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে বাজেটত নিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ। বাজেটত নিয়োগ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় বাজেট তেনেদৰে দাখিল কৰা হ'ল আৰু বাজেটত নিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ তেনেদৰে কৰিছে। নেক্সটটো খবৰ হৈছে সাংবিধানিক পদমৰ্যাদা লাঘৱ কৰিছে মুখ্যমন্ত্ৰীয়ে। তো এনেদৰে মন্তব্য ৰাখিছে, সাংবিধানিক পদমৰ্যাদা লাঘৱ কৰিছে বুলি এনেদৰে কৈছে। তো নুৰুল হুদাই তেনেদৰে কৈছে যে সাংবিধানিক পদমৰ্যাদা লাঘৱ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। তো এনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে স্বাৱলম্বিতা ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠা কৰাৰ লক্ষ্য ৰাজ্য দলৰ। তো ৰাজ্য দলৰ মূল লক্ষ্য হৈছে যে অসমক স্বাৱলম্বিতা ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা। অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি তেওঁ মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে পাণবজাৰ আৰক্ষীৰ বৃহৎ সফলতা, 13টা চোৰক ধৰিলে, 13টা চোৰক আটক কৰিলে। তো পাণবজাৰ আৰক্ষীৰ বৃহৎ সফলতা, 13টা চোৰক তেনেদৰে ধৰিলে। তো আজি ৰাতিপুৱাৰ খবৰ 2 ফেব্ৰুৱাৰী ৰাতিপুৱাৰ খবৰ আপোনালোকক এইখিনিয়ে জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।